নমস্কাৰ। শিক্ষক নিযুক্তিৰ এটা ভাল খবৰ আহিছে। 2026 চনত আপোনালোকৰ টেট অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ 19 চনত আৰু 21 চনত আছাম টেট অনুষ্ঠিত হৈছিলে। তাৰপিছত আৰু আমাৰ টেট এক্সাম অনুষ্ঠিত হোৱা নাই। আপোনালোকৰ 26 চনত এইবাৰ টেট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে আজি চিলেবাছ ইয়াৰ যি আমাৰ টেট এক্সামৰ চিলেবাছৰ এক্সামৰ সম্পৰ্কে অলপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ টেট দুবাৰকৈ অনুষ্ঠিত কৰে বছৰত, আমাৰ কেইবছৰমান অলপ খেলি মেলি হৈ আছে যদিও আপোনালোকৰ টেট আমাৰ বছৰত দুবাৰকৈ অনুষ্ঠিত হয়। আপোনালোকৰ টেট আৰু টেট আমাৰ যি আছাম টেট লগতে আছাম টেটৰ চাৰ্টিফিকেটখনৰ যিমান আপোনালোকৰ গুৰুত্ব দিয়া হয়, আমাৰ টেটৰখনকো সমানে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হয়। গতিকে দুয়োখনৰ ভেলুটো সমানে। গতিকে আপোনালোকে টেট পাছ কৰিলেও কোনো কথা নাই, আছাম টেট পাছ কৰিলেও কোনো কথা নাই। আপোনালোকৰ শিক্ষক নিযুক্তিৰ বাবে দুয়োখন চাৰ্টিফিকেটে আপোনালোকৰ ভেলু আছে। গতিকে আপোনালোকে টেটো দি থাকক। আমাৰ আছাম টেট যিহেতু অনুষ্ঠিত হ'ব 26 চনত, আছাম টেটো দিব। আপোনালোকৰ লক্ষ্য হ'ল পাৰ্চেণ্টেজটো বঢ়োৱাৰ। আপোনালোকৰ পাৰ্চেণ্টেজ যদি বাঢ়ে আপোনালোকে চাকৰিটো ল'বলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আপোনালোকে টেট দি থাকক, আমাৰ আছাম টেটো দিয়ক, আপোনালোকে আপোনালোকৰ পাৰ্চেণ্টেজটো বঢ়াওক। গতিকে আমাৰ যিহেতু আজিৰ আলোচনাৰ বিষয়টো হৈছে 26 চনৰ টেট এক্সাম। 26 চনৰ টেট এক্সামৰ চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব আৰু এক্সাম কেনেকুৱা হয় আপোনালোকৰ সকলোখিনি লৈ আহিছে ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ যি টেট এক্সাম অনুষ্ঠিত হয়, আপোনালোকৰ টেট এক্সামটো আপোনালোকৰ LP আৰু UP শিক্ষক পদৰ বাবে অনুষ্ঠিত হয়। ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব? LPৰ বাবে আপোনালোকে এপ্লাই কৰিলে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। লগতে আপোনালোকৰ 45% মাৰ্ক থাকিব লাগিব যদিহে আপোনালোক SC ST হয়। আৰু আমাৰ জেনেৰেল OBC MOBCৰ কাৰণে তেওঁলোকৰ কাৰণে 50% মাৰ্ক হায়াৰ ছেকেণ্ডাৰীত থাকিব লাগিব। এয়া হৈছে LPৰ বাবে। আৰু লগতে আপোনালোকে DLED কৰা হ'ব লাগিব। DLED কৰা হ'ব লাগিব। যিহেতু এইবাৰ হয়তো অলপ পদ্ধতিটো বদলি হ'ব। আমাৰ BEd প্ৰাৰ্থীক যিহেতু LP UP শিক্ষক পদৰ বাবে তেওঁলোক এলিজিবল নহয় বুলি যিহেতু আমাৰ 4,500 পদত ঘোষণা কৰিছে। গতিকে এইবাৰ হয়তো আপোনালোকৰ BEd কৰাখিনিয়ে আমাৰ LP যি টেট অনুষ্ঠিত হ'ব তাত হয়তো এপ্লাই কৰিব নোৱাৰিব। বৰ্তমানো আমি গম পোৱা হোৱা নাই যে পাৰিবনে নোৱাৰে। হয়তো আমি নটিফিকেশ্যন যেতিয়া আহিব তেতিয়া আপোনালোকক ক'ম যে এইখিনিয়ে পাৰিবনে নোৱাৰে। আৰু UPৰ বাবে আপোনালোকে জানে BEd লাগিব, লগতে DLED বা BEd প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, লগতে আপোনালোকৰ আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। পাৰ্চুইং কেণ্ডিডেটেও এপ্লাই কৰিব পাৰে আমাৰ টেট এক্সামৰ কাৰণে। পাৰ্চুইং কোনসকলে এপ্লাই কৰিব পাৰে? যোনসকল DLEDৰ লাষ্ট ছেমিষ্টাৰত আছে। আপোনালোকৰ আমাৰ যিহেতু DLEDটো আপোনালোকৰ 2 বছৰীয়া হয়, 2 বছৰীয়া কোৰ্চ, লগতে BEdটো 2 বছৰীয়া কোৰ্চ হয়। আপোনালোকে যদি লাষ্ট ইয়েৰত আছে তেনেহ'লে আপোনালোকে পাৰ্চুইং হৈ থাকিলেও এপ্লাই কৰিব পাৰে। যিহেতু আমাৰ টেট পাতি ৰিজাল্ট ঘোষণা কৰি এডভাৰটাইজমেণ্ট আহি শিক্ষক নিযুক্তি দিয়ালৈকে সময় অলপ লাগে, প্ৰায় 1-1.5 বছৰ সময় লাগি যায়। গতিকে আপোনালোকৰ যিহেতু কমপ্লিট হৈ যাব, সেইকাৰণে আমাৰ পাৰ্চুইং কেণ্ডিডেটকো সুবিধাটো দিয়া হয়, তেওঁলোকেও এপ্লাই কৰিব পাৰে। আমি ইতিমধ্যে কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ। আমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ, লগতে 50% মাৰ্ক, লগতে DLED লাগিব আপোনালোকৰ LPৰ কাৰণে, UPৰ কাৰণে BEd, আমাৰ BA লগতে BEd আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। BEd তেনেকুৱা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যনত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ কিমান নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয়? আমাৰ যি আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট নহয়, আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হয় GT আৰু PGTৰ কাৰণে। আমাৰ LP UP শিক্ষক পদৰ বাবে আপোনালোকৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট আপোনালোকৰ টেট পৰীক্ষা অনুষ্ঠিত হয়। আৰু এই টিচাৰ্ছ এলিজিবিলিটি টেষ্টৰ বাবে আপোনালোকৰ 150 নম্বৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব। 150 নম্বৰৰ এটা পৰীক্ষা অনুষ্ঠিত হয়। আৰু ইয়াৰে চবতে আপোনালোকৰ আমি চিলেবাছটো আলোচনা কৰিম। আপোনালোকে জানি লওক কিমান নম্বৰৰ পৰীক্ষা হয়। আপোনালোকৰ প্ৰথম পেপাৰ যিখন আমাৰ LP পেপাৰ অনুষ্ঠিত হয় তাতো আপোনালোকৰ 150 নম্বৰ থাকিব। আমাৰ যিখন UP পেপাৰ অনুষ্ঠিত হয়, আমাৰ আপাৰ প্ৰাইমেৰীৰ বাবে যিখন পেপাৰ অনুষ্ঠিত হয় তাতো আপোনালোকৰ 150 নম্বৰ থাকিব। গতিকে আপোনালোকৰ LPখনতো 150 নম্বৰ থাকিব, UPখনতো 150 নম্বৰ থাকিব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম আপোনালোকৰ LP পেপাৰখনৰ চিলেবাছ। আমাৰ LP পেপাৰখনৰ চিলেবাছত আপোনালোকৰ 30টা প্ৰশ্ন থাকিব, 30 নম্বৰ থাকিব। ইয়াত আপোনালোকৰ প্ৰথম আহিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি।
কম্পালসৰি এইটো আপোনালোকৰ আহিবই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা আপোনালোকৰ 30টা প্ৰশ্ন 30 নম্বৰ থাকিব লেংগুৱেজ 1 আপোনালোকৰ লেংগুৱেজ 1 বুলি কওঁতে আপোনালোকৰ বড়ো গাৰো মণিপুৰী আপোনালোকৰ যিটো আপোনালোকৰ হয় আপোনালোকে সেইটো সিলেক্ট কৰিব লাগিব আৰু তাত আপোনালোকৰ 30 নম্বৰ থাকিব 30টা কুৱেশ্যন 30 নম্বৰ থাকিব 30 কুৱেশ্যন 30 নম্বৰ থাকিব লেংগুৱেজ 2 আপোনালোকৰ ইংলিছ কম্পালসৰি এইটো সকলোৰে থাকিব আমাৰ লেংগুৱেজ 2 টো ইংলিছটো সকলোৰে থাকিব 30 নম্বৰ থাকিব 30টা কুৱেশ্যন থাকিব 30 কুৱেশ্যন 30 মাৰ্ক থাকিব লগতে আপোনালোকৰ মেথমেটিক্স থাকিব মেথমেটিক্সটো কম্পালসৰি সকলোৰে থাকিব সেইটো আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক থাকিব লগতে আমাৰ এনভাইৰনমেণ্টেল এডুকেশ্যন আপোনালোকৰ পৰিৱেশ বিজ্ঞানৰ পৰা প্ৰশ্ন আহিব 30টা প্ৰশ্ন 30 নম্বৰ থাকিব এয়া হৈছে আপোনালোকৰ এলপিৰ বাবে এলপিৰ বাবে এইটো সিলেবাস আমাৰ যি পেপাৰ আপোনালোকৰ 1 অনুষ্ঠিত হ'ব তাত আপোনালোকৰ এলপি শিক্ষকৰ বাবে আমাৰ সিলেবাস এইটোৱে হ'ব আপোনালোকৰ 5টা সাবজেক্ট থাকিব প্ৰত্যেকটো সাবজেক্টতে 30 নম্বৰকৈ থাকিব আৰু 30টাকৈ কুৱেশ্যন আহিব সাবজেক্ট ওয়াইজ এইখিনি কুৱেশ্যন আহিব পেপাৰ এখনে হ'ব ইয়াত সাবজেক্ট ওয়াইজ ইয়াৰ প্ৰশ্ন আহিব আৰু আমাৰ পেপাৰটো আপোনালোকৰ যি আপাৰ প্ৰাইমেৰীৰ বাবে আপোনালোকৰ সেমি আপাৰ প্ৰাইমেৰী আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ পৰা আহিব 30 নম্বৰ আহিব 30টা কুৱেশ্যন থাকিব 30 নম্বৰ আহিব 30টা কুৱেশ্যন থাকিব এইখন আপাৰ প্ৰাইমেৰী হয় লেংগুৱেজ আপোনালোকৰ 1ত আপোনালোকৰ যাৰ যিটো হয় আমাৰ আসামিজ হওক আপোনালোকৰ বড়ো গাৰো মণিপুৰ আপোনালোকৰ যাৰ যোনটো হয় আপোনালোকে সিলেক্ট কৰিব লাগিব তাত আপোনালোকৰ 30টা প্ৰশ্ন থাকিব 30টা প্ৰশ্ন থাকিব 30 নম্বৰ থাকিব ইংলিছ আপোনালোকৰ লেংগুৱেজটো আপোনালোকৰ ইংলিছটো সেইটো কম্পালসৰি সকলোৱে এইটো কম্পালসৰি হয় সকলোৰে থাকিব গতিকে তাতো আপোনালোকৰ 30টা প্ৰশ্ন 30টা প্ৰশ্ন 30 নম্বৰ থাকিব লগতে মেথমেটিক্স এণ্ড সায়েন্স আপোনালোকৰ যোনসকল মেথমেটিক্স আৰু সায়েন্স হয় তেওঁলোকৰ বাবে 60 নম্বৰ থাকিব আমাৰ মেথমেটিক্স আৰু সায়েন্সত আৰু 60টা প্ৰশ্ন 60 নম্বৰ থাকিব আৰু আমাৰ যোনসকল সোশ্যাল সায়েন্সৰ হয় আপোনালোকে এপ্লাই কৰোঁতে এইটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ মেথমেটিক্সে হয় নে সোশ্যাল সায়েন্সৰ হয় সোশ্যাল সায়েন্সৰ হ'লে মেথমেটিক্স আমাৰ যি সায়েন্সৰ সেইখিনি আপোনালোকে দিব নালাগে যদি সোশ্যাল সায়েন্স হয় আপোনালোকে সোশ্যাল সায়েন্স দিব লাগিব যদি সায়েন্সৰ হয় সায়েন্সৰখিনি আপোনালোকে দিব লাগিব গতিকে 60টা প্ৰশ্ন 60 নম্বৰকৈ থাকিব ইয়াত আপোনালোকৰ এইখন হৈছে ইউপিৰ পেপাৰ গতিকে 150 নম্বৰ পৰীক্ষা অনুষ্ঠিত হয় আৰু এই 150 নম্বৰ পৰীক্ষাত আপোনালোকে কিমান নম্বৰ পাব লাগিব 83 নম্বৰ পাব লাগিব আপোনালোকে 83 নম্বৰ পালেহে ইয়াত আপোনালোকে উত্তীৰ্ণ হ'ব আৰু যোনসকল 83 নম্বৰ তলত পায় তেওঁলোক কিন্তু উত্তীৰ্ণ নহয় ইয়াত পাছ মাৰ্ক থাকে পাছ মাৰ্ক ইয়াত কাট অফ মাৰ্ক নহয় আপোনালোকৰ কাট অফ মাৰ্কটো থাকে আমাৰ শিক্ষক নিযুক্তিৰ যিটো বাছনি হ'ব আপোনালোকৰ পাছত তাতহে আপোনালোকৰ কাট অফ থাকে ইয়াত কিন্তু আপোনালোকৰ পাছ মাৰ্ক থাকিব আৰু আমাৰ যি 30 নম্বৰকৈ আপোনালোকৰ আছে ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই আপোনালোকৰ 30ৰ ভিতৰত যে আপোনালোকে 20 পাব লাগিব বা 40 পাব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে মই ধৰি ললো আপোনালোকে প্ৰত্যেকখনতে 28 নম্বৰকৈ পালে কিন্তু আপোনালোকে এখনত 2 নম্বৰ বা 3 নম্বৰ পালে তেতিয়া আপোনালোকে যদি 80 টোটেল নম্বৰ 83 পাইছে তেনেহলে আপোনালোকে পাছ হ'ব আপোনালোকে 2 নম্বৰ পালে বুলি আপোনালোকে ফেল নহয় গতিকে আমাৰ টোটেল মাৰ্কটোহে কাউণ্ট কৰা হয় কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে আপোনালোকে সেইটো চাই আপোনালোকক পাছ ফেল ধৰা নহয় গতিকে মই আপোনালোকক ক্লিয়াৰটো কৰি দিলোঁ আৰু 26 চনত আপোনালোকৰ এইবাৰ টেট এক্সাম অনুষ্ঠিত হ'ব আপোনালোক কনফাৰ্ম হয় টেট এক্সাম এইবাৰ 26 চনত অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ ইয়াৰ বিষয়ে যদি ডিটেইলছত জানিব লগা আছে তেনেহ'লে কমেণ্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকক ডিটেইলছত দিবলৈ চেষ্টা কৰিম ধন্যবাদ